guys, welcome to my channel Sangeeta's Vlog. মই এটা ভিডিও কৰিছিলো কৰবালৈ ফুৰিব গৈছিলো আপোনালোকে গম পাব ক'ত ফুৰিবলৈ গৈছিলো তো মই যেটো প্ৰথম ভিডিও ইন্ট্ৰো এটো মই কৰিবলৈ পাহৰি গৈছো তো মই এতিয়া ফুৰি আহি ভিডিওটো কৰিছো তো আজি মই ভিডিওটো এনেকৈ আৰম্ভ কৰিম আপোনালোকে চাই যাওকচোন মই কলৈ গৈছো আৰু মই য'ত গৈছিলো তাত মই আৰু এটা কামৰ কাৰণেও গৈছিলো একেলগে ফুৰিব গৈছো আৰু আপোনালোকক দেখাম বুলিও গৈছো পৰিৱেশটো লগতে মই এটা বিশেষ কামৰ কাৰণে গৈছো কৈ দিছো বাৰু হেতু কি কাম আপোনালোকে পাই যাব মোৰ ডেসক্ৰিপচনত কি ওৰ কাৰণে কৈছো আপোনালোকক লিংকটো দি দিম সেই লিংকটোত খুলি কেনে গম পাব মই কিহৰ বাবে গৈছো তেন্তে মোৰ ভিডিওটি চাই যাওক এতিয়া আমি গৈ আছো মই আজি স্কুটি অনা নাই টেম্পোত গৈ আছো চাই যাওকচোন মই কলৈ যাও আমি এতিয়া কহুৱা ৰিজৰ্টলৈ আহিলো মই ইয়ালৈ অহাৰ কথাই কৈ আছিলো আমি নলবাৰী গণেশ মন্দিৰৰ পৰা টেম্পো লৈছো টেম্পোৰ পৰা ধনতলা চক বুলি কয় তালৈকে আহিছো তাৰ পৰা নামি এতিয়া এখিনি খোজকাঢ়ি যাব লাগিব নিজাৰ গাড়ী নানিলে টেম্পোত আহিলে এনেকৈ খোজকাঢ়ি যাব লাগিব আৰু গাড়ী আনিলে তো কথাই নাই গাড়ী আনিব পাৰি ভিতৰলৈকে ইয়ালৈকে টেম্পো নাহে আমি এন্ট্ৰি গেট পাই গলো এতিয়া গৈ আছো বহুত ধুনীয়া প্লেস হয় এইবিলাক ফুল হয় নাৰ্জি ফুল কাষে কাষে লাইন পাতি ফুল আছে আৰু এইবিলাক কলগছৰ খেতি হয় এইটো কলগছ গাঁৱলীয়া পৰিৱেশ এটা পাইছো সোমাই কেনে এইবিলাকে ধুনীয়া ফুল দেখিয়ে ভাল লাগিছে সোমাই কেনে ভাল লাগিছে আৰু চাওকচোন ভিতৰলৈ কি আছে আপোনালোকক দেখাই যাম বাৰু চাই যাব মোৰ ভিডিওতে চাওকচোন এইবিলাক পুৰা খেতি হয় লাওৰ খেতি হয় সঁচাকে বহুত ভাল লাগিছে মোৰটো বহুত ভাল লাগিছে আপোনালোকৰ কেনে লাগিছে ক'ব হেল্ল এতিয়া আমি চাংঘৰৰ ওপৰত আছো এয়া চাওক পাখি কোৱা হাই বুলি এইটো হিমা এইটো দীপা পাখি পাখি ক'ত আহিছা কৈ দিয়া কেনেকুৱা লাগিছে এইবিলাক সকলো আমলখিৰ গছ হয় যিবিলাক গছ দেখাই আছো আপোনালোকক এইবিলাক সকলো চাওকচোন কেনেকৈ আমলখি লাগি আছে এইবিলাক সব আমলখি লাগি আছে এইবিলাক চাওক
আপোনালোকে দেখিলে ইহঁতে ক'ব বাৰু কেনেকুৱা লাগিল কেনেকুৱা প্লেচখিনি কৈ দিয়া ফেব্ৰুৱাৰী ৰিজৰ্টত আজি আমি গৈছিলোঁ আপোনালোকে ভাল লাগিছে ৰিজৰ্টখন বিৰাটেই ধুনীয়া আৰু আপোনালোকে দেখিছে এইখন সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশৰ মাজত আছে প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে বিভিন্ন ধৰণৰ খেতি বাতি ইয়াত কৰা হৈছে সৰু ল'ৰা ছোৱালী ইয়াত খেলিবলৈ ব্যৱস্থা কৰা হৈছে আৰু আজি আমি গোটেই দিনটো ইয়াত স্পেণ্ড কৰিলোঁ মোটামুটি বিৰাটেই ভাল লাগিছে আৰু বহুত দিনৰ মূৰত যিহেতু আমি ওলাই আহিছোঁ কৰোণা কাৰণে ওলাই আহিছিলোঁ সঁচাকৈ বিৰাট ভাল লাগিছে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয় ভাল পাব আৰু সংগীতাজ ব্লগক আপোনালোকে ফ'ল' কৰিলে একেবাৰে নাথাকিব তোৰ কেনেকুৱা লাগিছে মোৰো একদম মানে প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া মানে ইয়াৰ মানে আঁকি খুবেই ভাল লাগিছে একদম নেচাৰেল হয় আৰু বহুত ভাল লাগিছে নদীৰ দিনটো মানে বহুত ভাল লাগিছে এতিয়া আমি কোৱাৰ পৰা ওলাইছোঁ ওলাই পিনে এতিয়ালৈকে টেম্পু এখনো নাই এতিয়া গণেশ মন্দিৰলৈ এনেকৈ যাব লাগিব চাগে গৈয়ে আছোঁ লগৰজনীৰ লগত গৈ আছোঁ তাই পুৰা একদম কেনেকুৱা হৈছে মই দেখাই আছোঁ বাৰু পলিউশ্যন গাড়ী এখনো নাই মই দেখাই আছোঁ বাৰু চাওক নিজৰ বাহন লৈ আহে কিন্তু আজি দুৰ্ভাগ্যবশতঃ মোৰ স্কুটিখন আজি দেউতাই লৈ গ'ল কামত মই আনিব নোৱাৰিলোঁ এতিয়া চাওঁচোন কেনেকৈ যাব পাৰোঁ ঘৰলৈ মোৰ যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু যিসকলে কৰা নাই তেওঁলোকে প্লিজ কৰি দিব আৰু বেল আইকনটো